মোৰ নাম নিধি। আমি চাৰিজনী বাই ভনী আছিলোঁ। আমাৰ এজন দাদাও আছিল। মোৰ ডাঙৰ বা দুজনী ইতিমধ্যে বিয়া হৈছিল। সেইবাবে এতিয়া দাদাৰ বিয়া পতা পাল আহি পৰিছিল, যদিও তেওঁ বিয়া কৰাবলৈ মন কৰা নাছিল। তেওঁ ক'লে যে তেওঁ প্ৰথমে তেওঁৰ বাকী দুগৰাকী ভনীয়েকক বিয়া দিবলৈ বিচাৰে আৰু তাৰ পিছতহে তেওঁ বিয়াখন পাতিব। দাদাই মোক বহুত বুজাইছিল যে প্ৰথমে তুমি বিয়া কৰাব লাগে। এতিয়া মই বিয়া পতাটো স্পষ্টকৈ নাকচ কৰিলোঁ আৰু ক'লোঁ যে মই এতিয়া পঢ়িবলৈ বিচাৰোঁ। অন্য হাতেদি মোৰ সৰু ভণ্টিৰ পঢ়া শুনাৰ প্ৰতি কোনো আগ্ৰহ নাছিল। মই এতিয়া মাক কৈছিলোঁ যে ইচ্ছা কৰিলে তাইকে তোমালোকে বিয়াখন পাতি দিবলৈ পাৰা। মোৰ দাদাৰ পঢ়া কলেজখনৰে বন্ধু এজন আছিল যি আমাৰ ঘৰলৈ কেতিয়াবা কেতিয়াবা আহিছিল। তেওঁৰ চেহেৰাটো দেখিবলৈ বহুত ধুনীয়া আছিল আৰু মোৰ দাদাৰ বয়সৰে আছিল। মই লক্ষ্য কৰিছিলোঁ যে যেতিয়াই তেওঁ আমাৰ ঘৰলৈ আহিছিল তেতিয়াই তেওঁ মোৰ ফালে চাই থাকে। মোক দেখি সি মোক চাই লাহে লাহে হাঁহিছিল, যদিও মই কেতিয়াও তাৰ হাঁহিৰ কোনো উত্তৰ দিয়া নাছিলোঁ। নাজানো সি নিজৰ বিষয়ে কি ভাবিছিল। এবাৰ মই ঘৰত অকলে আছিলোঁ। যেতিয়া সি আমাৰ ঘৰলৈ আহি দাদাৰ কথাটো সুধিছিল, মোৰ এনে লাগিল যেন সি মোৰ লগত কথা পাতিবলৈ বিচাৰিছে। কিন্তু তাৰ পিছত মা আহিলত আৰু সি অস্থিৰ হৈ পৰিছিল। এতিয়া লাহে লাহে মই তাৰ ইংগিতবিলাক বুজিবলৈ পাৰিছিলোঁ। সেই ল'ৰাটোক মোৰ অপচন্দ হ'বলৈ ধৰিছিল। তাৰ চেহেৰাটো নিশ্চিতভাৱে ভাল আছিল, যদিও তাৰ উদ্দেশ্যটো কেৱল মোৰ ওপৰতে আছিল। মা বা দাদাৰ আগত তেওঁৰ কথাটো কাকোৱে কোৱা নাছিলোঁ। সেই ল'ৰাটোৰ লগত মোৰ দাদাৰ বন্ধুত্ব নষ্ট হোৱাটো মই একেবাৰে বিচৰা নাছিলোঁ। কিন্তু এতিয়া যেতিয়াই সি আমাৰ ঘৰলৈ আহিছিল, মই তেতিয়া অন্য এটা কোঠালৈ বুলি গুচি গৈছিলোঁ। এনেকৈয়ে এতিয়া মোৰ পঢ়া শুনা চলি গৈ থাকিল আৰু আগতে মই বেছিকৈ পঢ়া শুনাতহে গুৰুত্ব দিছিলোঁ। অসাৰ বস্তুৰ পৰা বহুত দূৰৈত আছিলোঁ মই, কাৰণ ভুল কামত লিপ্ত হ'লে মোৰ পঢ়া শুনাত প্ৰভাৱ পৰিব বুলি মই ভয় কৰিছিলোঁ। এনেকৈয়ে কিছুদিন পাৰ হৈ গ'ল। আজি মই কলেজলৈ গৈছিলোঁ। কলেজৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে দেখিলোঁ যে আমাৰ ঘৰত আলহী আছে। এই সকলো আলহীক দেখি মই এতিয়া থতমত খালোঁ। নতুন মানুহৰ দৰে তেওঁলোকক দেখা গৈছিল। তেওঁলোক চিনাকিও নাছিল মোৰ বাবে। তেতিয়া মোৰ সৰু ভনীয়ে মোক ক'লে যে এইটো দাদাৰ বন্ধু ভৰতৰ পৰিয়াল। মই ক'লোঁ ঠিক আছে, তেন্তে তাৰ পৰিয়ালটো আমাৰ ঘৰত এতিয়া কি কৰিবলৈ আহিছে? ভনীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে ভৰতৰ মাকে তোমাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। ভণ্টিৰ কথাটো শুনি মই এতিয়া একেবাৰে থতমত খাই গ'লোঁ। মই ক'লোঁ যে এই ল'ৰাটোৰ ইমান সাহস বাঢ়ি গৈছে যে প্ৰস্তাৱটো লৈ মাকক মোৰ ঘৰলৈ পঠিয়াবলৈ পাৰিছে। ভণ্টিয়ে ক'লে যে বাইদেউ যিয়েই নহওক ল'ৰাটো বৰ ভাল, আৰু আপুনি নাজানে যে ভৰত দাদাৰ সকলো বন্ধুৰ ভিতৰত আটাইতকৈ ধনী। তেওঁৰ দেউতাক এতিয়া এইখন পৃথিৱীত নাই আৰু দেউতাকে তেওঁৰ কাৰণে বহুত সম্পত্তি এৰি থৈ গৈছে। তাৰ লগত যদি তুমি বিয়া হোৱা তেতিয়া তাৰ ঘৰত তোমাৰেই শাসন চলিব। মই খঙত ভনীক ক'লোঁ যে তুমি মনে মনে থাকা। মই এতিয়া মাক স্পষ্টকৈ অস্বীকাৰ কৰিলোঁ যে মই বিয়া নকৰোঁ বুলি। মই এতিয়া প্ৰথমতে পঢ়া শুনা সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰপিছত ময়ো এটা কিবা কাম কৰিব লাগিব। যিহেতু আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ আৰু আমাৰ দেউতাৰ সমৰ্থনো এতিয়া আমাৰ লগত নাই। আমাৰ মাত্ৰ এজনেই দাদা আছে আৰু আমি সকলোৱে এতিয়া তেওঁৰ উপাৰ্জনেৰে গোটেই জীৱনটো কটাই আছোঁ। আমি আৰু কিমান দিনলৈকে আমাৰ দাদাৰ ওপৰতে আমি বোজা হৈ থাকিম? কাম এটা কৰি দাদাৰ লগত এই ঘৰখন চলাবলৈ মন গৈছে মোৰ। মই সম্পূৰ্ণ আশাবাদী যে মায়ে এই প্ৰস্তাৱটো নাকচ কৰিব। মই ফ্ৰেছ হ'বলৈ এতিয়া ভিতৰলৈ গুচি গ'লোঁ। আমাৰ ঘৰত তেওঁলোকে 2 ঘণ্টামান বহি থকাৰ পিছত গুচি গ'ল। মাত্ৰ অলপ সময় পাৰ হৈ গ'ল যেতিয়া মায়ে কোঠাটোৰ ভিতৰলৈ আহি ক'বলৈ ধৰিলে যে তুমি বৰ ভাগ্যৱান নিধি, তোমাৰ প্ৰস্তাৱ ক'ৰ পৰা আহিছে তুমি জানানে? ভৰতৰ ঘৰৰ পৰা তাৰ মাক আৰু ভনীয়েকে ক'লে তেওঁ তোমাৰ বিয়াৰ প্ৰস্তাৱ লৈ পঠিয়াইছে। ইমান এখন ডাঙৰ ঘৰৰ পৰা আমাৰ বাবে বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। তুমি নাজানা যে তাৰ মাকৰ কাৰো ঘৰলৈ যাবলৈ সময় নাই, মাত্ৰ পুত্ৰৰ ইচ্ছামতেহে আমাৰ দৰে দুখীয়া মানুহৰ ওচৰলৈ আহিছে। ভৰতৰ মাজত কোনো ক্ৰুটি বিচাৰি পোৱা নাই বাবেই মই ল'ৰাটোৰ পৰিয়ালক হয় বুলি কৈছোঁ। সি ইমান ধনী, দেউতাকে মৃত্যুৰ আগতে ভৰতৰ নামত সকলো সম্পত্তি এৰি থৈ গৈছে। তাত তুমি বহুত সুখী হৈ থাকিবলৈ পাৰিবা। মই মাক ক'লোঁ যে আপুনি বিয়াৰ প্ৰস্তাৱৰ বাবে তেওঁলোকক হয় বুলি কৈছে। তাৰপিছত মায়ে ক'লে যে হয়। মই হয় কোৱাত একেবাৰে পলম কৰা নাছিলোঁ, কাৰণ এনে বিয়াৰ প্ৰস্তাৱ কেৱল ভাগ্যৱান ছোৱালীৰ বাবেহে আহে। ল'ৰাটোৰ মাক আৰু ভনীয়েকে তোমাক দেখাই নাই। আমাৰ ল'ৰাটোৱে ভাল পোৱা ছোৱালীজনী নিশ্চয় ভাল হ'ব বুলি তেওঁলোকে ক'বলৈ ধৰিছিল। মই তেওঁলোকৰ আগত তোমাৰ ফটোখন দেখুৱাইছিলোঁ, কিন্তু তুমি কলেজৰ পৰা কেতিয়া আহিছিলা মই গমেই পোৱা নাছিলোঁ। নহ'লে নিশ্চয় তোমাক তেওঁলোকৰ আগত চিনাকি কৰাই দিলোঁহেঁতেন।
অহা সপ্তাহত বিয়াৰ তাৰিখ ঠিক কৰিবলৈ তেওঁলোক আমাৰ ঘৰলৈ আহিব। এই প্ৰস্তাৱত মই আৰু তোমাৰ দাদা কিমান সুখী তুমি এতিয়া বুজিবলৈ নোৱাৰিবা। মই তেতিয়া মাক ক'লোঁ যে সেই ল'ৰাটো মোৰ একেবাৰে ভাল নালাগে, সেইবাবে মই তাক বিয়া কৰাবলৈ নোৱাৰোঁ। মায়ে তেতিয়া ক'লে, চোৱা, মই তেওঁলোকক হ'ব বুলি কৈছোঁ আৰু তেওঁলোক বহুত ধনী ঘৰৰ মানুহ। যদিহে কোনোবাই গম পায় যে তুমি সেই ল'ৰাটোক ভাল নাপাওঁ বুলি কৈছা, তেতিয়া মানুহে আমাকে মূৰ্খ বুলি ভাবিব আৰু ক'ব যে এই মানুহবোৰে ইমান ভাল এটা প্ৰস্তাৱ কিয় নাকচ কৰিছে বুলি। ভৰত এটা বৰ ভাল ল'ৰা, পঢ়া শুনা সম্পূৰ্ণ হ'লেই সি নিজৰ ব্যৱসায়ত মন লগাব। তেনেকৈ কথাবিলাক কৈ মায়ে সুখী হৈ মোক জোৰেৰে সাৱটি ধৰিছিল আৰু লগতে ক'লে যে তুমি নাজানা এই প্ৰস্তাৱত মই কিমান সুখী হৈ পৰিছোঁ। তোমাৰ বিয়াৰ পিছত মোৰ সৰু ছোৱালীজনীৰ বাবে এনে এটা পৰিয়ালৰ পৰা প্ৰস্তাৱ অহাটো মই বিচাৰোঁ। মই তেতিয়া ক'লোঁ যে মা, তুমি এইবিলাক কি কথা কৈ আছা? ভৰত ধনী হোৱাৰ বাবেহে তুমি মোক তালৈ বিয়া দিবলৈ বিচাৰিছা নেকি? তেওঁ ধনী হোৱাৰ পাছতো যদি মোক সুখী কৰি ৰাখিবলৈ নোৱাৰে, তেন্তে মোৰ বাবে এই ধনৰ কি কাম? মায়ে ক'বলৈ ধৰিলে যে তাত তুমি কিয় সুখী নহ'বা? আমাৰ ঘৰৰ সকলোবিলাক জনাৰ পাছতে সি তোমাক ভাল পাই পেলাইছে। মোৰ এতিয়া মাৰ ওপৰত বহুত খং উঠিছিল। মোক নুসুধাকৈ পৰিয়ালটোক কেনেকৈ খব বুলি ক'লে, এইটো লৈ মোৰ এতিয়া বহুত খং উঠিবলৈ ধৰিছিল। মোৰ ঘৰৰ সকলোৱে এই সম্পৰ্কটোক লৈ বহুত সুখী হৈ আছিল, কিন্তু মই আৰু অধিক পঢ়িবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ ইচ্ছা কোনেও বুজি নাপালে। মই এতিয়া দাদাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত দাদাও একেই কথাই ক'লে যে ভৰত এটা বহুত ভাল ল'ৰা আৰু মই কামনা কৰোঁ যে মোৰ ভনীজনী ভৰতৰ লগতে বিয়া হওক। কিন্তু ভৰতৰ লগত কথা পাতিবলৈ মোৰ কেতিয়াও সাহস হোৱা নাছিল, কাৰণ তেওঁৰ আৰু মোৰ মাজত কোনো মিল নাই। তেওঁ ক'ত আৰু মই ক'ত আছোঁ। এতিয়া মই যে কাম এটাও কৰিবলৈ বিচাৰোঁ সেই কথা কোনেও বুজিবলৈ চেষ্টা কৰা নাছিল। দাদাই ক'লে যে এইখন ঘৰৰ পৰিস্থিতি চম্ভালিবলৈ মই অকলেই যথেষ্ট, তুমি এতিয়া কাম কৰাৰ কোনো প্ৰয়োজন নাই। মোৰ এতিয়া আটাইতকৈ বেছি খং উঠিছিল ভৰতৰ ওপৰত, যাৰ বাবেই মোৰ এই সপোনটো ছিন্ন ভিন্ন হৈ পৰিছিল। মাত্ৰ এসপ্তাহৰ পিছতে বিয়া ঠিক কৰিবলৈ তেওঁৰ পৰিয়ালটো আমাৰ ঘৰলৈ আহিছিল আৰু লগতে বহুত উপহাৰো লৈ আহিছিল। অৱশেষত মোৰ বিয়াৰ দিনটো আহিল। সেইদিনা মই বহুত কান্দিছিলোঁ, যেতিয়া মোৰ সকলো সপোন ভাঙি চুৰমাৰ হৈ গৈছিল আৰু তাৰপিছত বিদায় দিয়াৰ পিছত মই মোৰ শাহুৰৰ ঘৰলৈ বুলি গুচি গৈছিলোঁ। তেওঁলোকৰ ঘৰখনত এতিয়া মোক বহুত ভালকৈ আদৰণি জনোৱা হ'ল। ভৰতক এতিয়া বহুত সুখী যেন লাগিছিল যদিও মই বহুত দুখী হৈ পৰিছিলোঁ। কিন্তু এতিয়া যিয়েই নহওক তেওঁ মোৰ স্বামী আছিল আৰু মই হৃদয়ত সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই সকলো পাহৰি নতুন জীৱনটো আৰম্ভ কৰিব লাগিব, কাৰণ এতিয়া মই বিয়া হৈছোঁ আৰু এতিয়া একো হ'ব নোৱাৰে। আৰু মই কইনাৰ সাজ পোছাক পিন্ধি কোঠাটোত মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ। প্ৰায় ৰাতিৰ 1মান বজাত মোৰ স্বামীয়ে কোঠাটোৰ ভিতৰলৈ আহি মোৰ ওচৰতে বহিছিলহি। তেওঁ মোৰ উৰণিখন মৰমেৰে তুলি ক'লে যে মই কিমান অধৈৰ্য হৈ এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। অৱশেষত আজি তুমি মোৰ পত্নী হিচাপে মোৰ সন্মুখতে বহি আছা। তোমাক মোৰ বহুত ভাল লাগে। বহুবাৰ তোমাক মোৰ মৰম প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো সময়ত কোনোবা নহয় কোনোবা আমাৰ মাজলৈ আহিছিল আৰু সেইবাবে তুমি আঁতৰি দূৰলৈ গুচি গৈছিলা। সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে মই তোমাৰ অনুভৱৰ লগত খেলা নকৰোঁ, বৰঞ্চ তোমাক মোৰ পত্নী কৰি তোমাৰ ইচ্ছা পূৰণ কৰিম। সেইকাৰণে মই মোৰ পচন্দৰ কথাটো মা আৰু ভণ্টিহঁতক ক'লোঁ। তেওঁলোকে আনন্দ মনেৰে তোমালোকৰ ঘৰলৈ গৈ তোমাৰ হাতখন বিচাৰি গ'ল। সেইটো সময়ত মই মোৰ স্বামীৰ লগত কথা পতা নাছিলোঁ। তেওঁ তেতিয়া ক'বলৈ ধৰিলে, তুমি মোৰ লগত কথা কিয় নাপাতা? তুমি মোক ভাল নোপোৱা নেকি? মই তেতিয়া ক'লোঁ যে নাই, তেনেকুৱা একো কথা নাই। মই এতিয়া তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰাৰ আগতেই ফোনটো হঠাতে বাজি উঠিল আৰু তেওঁ মোক এক্সকিউজ মি বুলি কৈ বাহিৰলৈ ওলাই গ'ল। ইমান ৰাতি কাৰ ফোন আহিছিল সেইটো মই জনা নাছিলোঁ। তেওঁৰ কথাখিনি শেষ কৰি তেওঁ আহি মোৰ কাষত বহিবলৈ এতিয়া মই অপেক্ষা কৰি আছিলোঁ। অন্য হাতেদি যিহেতু মই তেওঁৰ এতিয়া পত্নী হৈ পৰিছিলোঁ, সেয়েহে তেওঁৰ বাবে ভাল এটা চিন্তা মোৰ হৃদয়ত জাগিবলৈ আৰম্ভ কৰিছিল। যিয়েই নহওক, পুৰণি কথাবোৰ মনত ৰখাৰ এতিয়া কোনো লাভ নাই। এজন ব্যক্তিয়ে সদায় নিজৰ জীৱনটো সুখেৰে আৰম্ভ কৰিব লাগে বুলি মই অনুভৱ কৰিবলৈ ধৰিছিলোঁ। কিন্তু এই সুখখন মোৰ কাৰণে অলপ সময়ৰ বাবেহে আহিছিল। ফোনত কথা পতাৰ পিছত মোৰ স্বামী মোৰ ওচৰলৈ আহি ক'লে যে ক্ষমা কৰিবা নিধি, আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। মোৰ এজন বন্ধু বিদেশৰ পৰা বিয়াত অংশগ্ৰহণ কৰিবলৈ আহি আছে। মোৰ বন্ধুজন আজি ৰাতিপুৱাই আহি পোৱাহি কথা আছিল, কিন্তু তেওঁৰ বিমানখন দেৰিকৈ অৱতৰণ কৰিলে, সেয়েহে আহিবলৈ ইমান সময় লাগিল আৰু সেইবাবে সি আহি মোৰ বিয়াখনত উপস্থিত থাকিবলৈ নোৱাৰিছিল। ইয়াত সি কোনো মানুহকে চিনি নাপায়,
সেয়েহে মই তাক আনিবলৈ এয়াৰপৰ্টলৈ যাওঁ। মোৰ বাহিৰে এই কামটো আন কোনেও কৰিব নোৱাৰে। মোক 1 ঘণ্টা সময় লাগিব। তুমি মোৰ বাবে অপেক্ষা কৰা, মই এতিয়াই আহিম। এতিয়া বিচনাত বহি বহি ভাগৰি পৰাত মই ইফালে সিফালে খোজ কাঢ়িবলৈ ধৰিলোঁ। 1 ঘণ্টাৰো অধিক হ'ল যদিও মোৰ স্বামী এতিয়ালৈকে ঘূৰি অহা নাছিল। খোজকাঢ়ি কাঢ়ি ভাগৰি পৰাত বিচনাতে শুই জিৰণি ল'ম বুলি ভাবি হঠাতে এটা শব্দ শুনা পালোঁ। কেনেধৰণৰ শব্দ আহিছিল সেইটো সময়ত মই বুজিব পৰা নাছিলোঁ। হঠাতে এতিয়া মই অনুভৱ কৰিলোঁ যেন বহুত মানুহে একেলগে গোট খাই কান্দি আছে। মোৰ এতিয়া ভয় লাগিবলৈ ধৰিছিল। এনে সময়তে হঠাতে কোঠাটোৰ দুৱাৰখন খোল খালে আৰু ভনীয়েকজনীয়ে কোঠাটোৰ ভিতৰলৈ আহি কান্দি কান্দি মোক জোৰেৰে সাবটি ধৰিছিল। তাই তেতিয়া ক'লে যে বৌ দাদা এই বুলি কৈ তাই আকৌ জোৰেৰে কান্দিবলৈ ধৰিলে। তাইৰ কান্দোনৰ অৰ্থ মই এতিয়া একেবাৰে বুজিব পৰা নাছিলোঁ। মই তাইক সুধিলোঁ যে কি হ'ল, তুমি কিয় কান্দি আছা? তাই তেতিয়া মোক ক'লে যে বৌ তুমি নাজানা যে দাদা এইখন পৃথিৱী এৰি গুচি গৈছে। অৰ্থাৎ তাইৰ কথা শুনি মই এতিয়া থতমত খাই গ'লোঁ। তুমি এতিয়া নামি আহা, সকলোৱে তোমাক মাতি আছে। ভনীয়েকৰ কথা শুনি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'ল আৰু মই একেথিৰে থিয় হৈ থাকিলোঁ। মোৰ এতিয়া কাণ দুখনকে বিশ্বাস কৰিবলৈ পৰা নাছিলোঁ মই। ভনীয়েকে মোৰ হাতত ধৰি মোক তললৈ লৈ গ'ল। তললৈ নামি আহোঁতে দেখিলোঁ বগা চাদৰেৰে মেৰিয়াই থোৱা মৃতদেহ এটা মাটিত পৰি আছে আৰু তাৰ চাৰিওফালে বহুত মানুহ গোট খাই আছে। সেইটো সময়ত মোৰ শাহুমা, মোৰ স্বামীৰ ভাইক আৰু ভনীয়েকহঁতে কান্দি আছিল। মই এতিয়া সেইবিলাক দেখি একো বিশ্বাসেই কৰিব পৰা নাছিলোঁ যে কিছু দেৰিৰ আগতে মোৰ লগত কথা পতা মানুহজনে কেনেকৈ হঠাতে মৃত্যুবৰণ কৰিবলৈ পাৰিলে। এইবিলাক দেখাৰ পিছত মই এতিয়া জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিলোঁ আৰু মই মনতে ভাবিলোঁ যে মোৰ জীৱনটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। এইমাত্ৰ মই বিবাহিত হৈ পৰিছিলোঁহে আৰু খন্তেক সময়ৰ পাছতে মই এতিয়া বিধৱা হৈ পৰিলোঁ। খবৰটো শুনাৰ পিছত মোৰ পৰিয়ালৰ মানুহো আহিছিল আৰু মোৰ দাদায়ো কান্দি আছিল, কাৰণ তেওঁৰ বন্ধুৱে এইখন পৃথিৱী এৰি থৈ গৈছে। সেইদিনা মোৰ জীৱনৰ আটাইতকৈ ভয়াৱহ দিন আছিল। ভৰতৰ মুখখন এতিয়া মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যোৱা নাছিল। কান্দি কান্দি সেইবিলাক ভাবি এতিয়া অজ্ঞান হৈ পৰিলোঁ আৰু ভৰতৰ মৃতদেহটো দাহ কৰা হ'ল এনেকৈ। মোৰ মায়ে মোক দেখাৰ পিছত বহুত কান্দিছিল। তেওঁ কৈ আছিল যে মোৰ ছোৱালীজনীয়ে জীৱনত সুখ পাবলৈ গৈ আছিল যদিও মই ভবাই নাছিলোঁ যে তাই ইমান এটা ডাঙৰ দুখ পাব বুলি। মাৰ মুখৰ পৰা এনেবিলাক কথা শুনাৰ পিছত মই আৰু দুখত ভাগি পৰিছিলোঁ। ইমান সোনকালে মোৰ স্বামীয়ে মোক এইখন পৃথিৱীৰ পৰা কেনেকৈ এৰি যাবলৈ পাৰিব, সেই চিন্তাটো মই একেবাৰে এতিয়া সহ্য কৰিব পৰা নাছিলোঁ। স্বামীৰ মৃত্যুৰ এসপ্তাহ হ'ল যেতিয়া মই অসুস্থ হৈ পৰিলোঁ আৰু শাহুমাই মোক ঔষধ খাবলৈ দিছিল। সেই ঔষধ খোৱাৰ পিছত মোৰ মূৰৰ বিষ হ'বলৈ ধৰিলে আৰু মই গোটেই দিনটো কেৱল শুই থাকিলোঁ। এদিন মোৰ স্বাস্থ্য বহুত বেয়া হৈ আহিছিল। উশাহ ল'ব পৰা নাছিলোঁ মই। হয়তো মই 2-3 দিন এনেকৈ অচেতন হৈ আছিলোঁ, কিন্তু চকু মেলি চেতনা ঘূৰাই পোৱাৰ লগে লগে মই নিজকে হস্পিটেলত আৱিষ্কাৰ কৰিছিলোঁ। তেতিয়া মোৰ কাষতে থকা এগৰাকী নাৰ্ছে সুধিলে যে এতিয়া কেনে লাগিছে। মই তাইক ক'লোঁ যে মই ভালেই আছোঁ। তাই তেতিয়া ক'লে যে 1 বা 2 দিন পিছত আপুনি ভালেই হ'ব আৰু তাৰ পিছত আপোনাক অন্য এখন চিকিৎসালয়লৈ লৈ যোৱা হ'ব। তাইৰ কথাটো শুনি এতিয়া মই থতমত খাই পৰিছিলোঁ। মই তেতিয়া সুধিলোঁ যে মোৰ কি হৈছে, মোক কোনখন হস্পিটেললৈ পঠিয়াব। তাৰপিছতে তাই ক'লে যে আপোনাক মেণ্টেল হস্পিটেললৈ পঠিয়াব লাগিব, য'ত কেৱল পাগল মানুহেহে থাকে। আৰু এনেকৈ মোক মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল। মই এতিয়া জোৰেৰে চিঞৰি আছিলোঁ যে মোক এৰি দিয়ক, মই পাগল নহয়। মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মোক কিছুমান অদ্ভুত ঔষধ দিয়া হৈছিল যাৰ বাবে মোৰ জ্ঞান মই হেৰুৱাই পেলাইছিলোঁ আৰু মই মূৰ্খৰ দৰে এফালে পৰি আছিলোঁ। মই এতিয়া বুজিব পৰা নাছিলোঁ আচলতে মোক ইয়ালৈ কোনে আনিছে। ইয়াত পৃথক সৰু সৰু কোঠাবোৰ পাগলৰ বাবে বনোৱা হৈছিল, ঠিক জেলৰ দৰে, আৰু মোকো সৰু এটা কোঠা দিয়া হৈছিল। কোঠাবোৰৰ ভিতৰত থকাৰ পিছত মোৰ এনে লাগিছিল যেন মই জেলত বন্দী হৈ আছোঁ। ইয়াত পাগল মানুহবিলাকক পৃথকে পৃথকে ৰখা হৈছিল যাতে তেওঁলোকে ইজনে আনজনক কোনো ক্ষতি কৰিবলৈ নোৱাৰে। কিন্তু মই বাৰে বাৰে ৱাৰ্ডেনক চিঞৰি থাকিলোঁ যে মই পাগল নহয়, মোক ইয়ালৈ কোনে আনিছে অনুগ্ৰহ কৰি আপোনালোকে মোক কওক। মই ইয়াৰ পৰা যাবলৈ বিচাৰোঁ, কিন্তু মোৰ মাত কোনেও নুশুনিলে। মোৰ জীৱনটোক লৈ এতিয়া বেয়া লাগিবলৈ ধৰিছিল। মই পাগল নাছিলোঁ, কিন্তু এই হস্পিটেলৰ মানুহবোৰে মোক সঁচাকৈ পাগল কৰি তুলিছিল। কিন্তু আটাইতকৈ চিন্তাৰ বিষয়টো আছিল যে মোক ইয়ালৈ কোনে আনিছিল। মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে মই যিকোনো প্ৰকাৰে হ'লেও ইয়াৰ পৰা পলাই যাবই লাগিব। কিন্তু ইয়াত কঠোৰ নিৰাপত্তা আছিল, সেইবাবে মই একো কৰিও পলাই যাবলৈ পৰা নাছিলোঁ।
এনেকৈ বহু কষ্টৰ বিনিময়ত এদিন মই সেই ঠাইৰ পৰা ওলাই আহিবলৈ সক্ষম হ'লোঁ। তাৰ পৰা ওলাই আহি গোটেই ৰাতিটো মই বিচৰণ কৰি থাকিলোঁ। ৰাতিৰ আন্ধাৰত মই এখন ধাবাৰ ওচৰত থিয় হ'লোহি। সেইটো সময়ত ধাবাখন বন্ধ আছিল, কাৰণ এতিয়া ৰাতি প্ৰায় 3 বাজিছিল। অৱশেষত মই মাটিতে শুই পৰিলোঁ আৰু মোৰ টোপনি আহি গ'ল। ৰাতিপুৱা যেতিয়া ধাবাৰ মালিক আহিছিল, মই কোন বুলি মোক সুধিবলৈ ধৰিলে। সেইটো সময়ত মোৰ অৱস্থাটো একেবাৰে বেয়া আছিল। কাৰণটো হ'ল 2 দিন ধৰি মই একো খাবলৈ পৰা নাছিলোঁ। মোৰ অৱস্থাটো এতিয়া ইমানেই বেয়া হৈ গৈছিল যে মোৰ চুলিবোৰ সিঁচৰিত হৈ পৰিছিল আৰু মোৰ মুখখনো বৰ লেতেৰা হৈ পৰিছিল। মানসিক হস্পিটেলৰ পোছাক পিন্ধি থকাৰ বাবে সেই মানুহজনে বুজিলে যে মই কোনোবা চিকিৎসালয়ৰ ৰোগী বুলি। তেওঁ তেতিয়া মোক সুধিলে যে মই ক'ৰ পৰা আহিছোঁ বুলি। মই তেওঁক কোৱা নাছিলোঁ যে মই মানসিক চিকিৎসালয়ৰ পৰা পলাই আহিছোঁ বুলি। মই ক'লোঁ, ছাৰ মোক কিবা এটা খাবলৈ দিয়ক, বহুদিন ধৰি ভোক লাগি আছে মোৰ কথা শুনি মালিকে ভাবিলে যে মই চাগে ভিক্ষাৰী, গতিকে তেওঁ মোক খাবলৈ খাদ্য দিলে। কিন্তু মই তাৰ পৰা কলৈকো যোৱা নাছিলোঁ। এতিয়া তেওঁৰ দোকানলৈ গ্ৰাহক আহিবলৈ আৰম্ভ কৰাৰ বাবে তেওঁ মোক তাৰ পৰা খেদি খেদি থাকিবলৈ ধৰিছিল। যেনে তেনে এতিয়া মাৰ ঘৰখনত গৈ ওলালোগৈ। মোৰ মুখখন আৰু বেছি নষ্ট কৰি পেলাইছিলোঁ যাতে মোক কোনেও চিনি নাপায় বুলি। কিন্তু মই জানিছিলোঁ যে এতিয়া যদি মই ঘৰলৈ যাওঁ তেনেহ'লে মোৰ পৰিয়ালৰ লোকে মোক নিশ্চয় চিনি পাব। মাৰ ঘৰলৈ যোৱাৰ লগে লগে মই কান্দিবলৈ ধৰিলোঁ। মই বহুত আশা আৰু কষ্টৰে ইয়ালৈ আহিছিলোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পৰিয়ালৰ লোকৰ বাবে মই এতিয়া অপেক্ষা কৰি থাকিলোঁ। হয়তো ক'ৰবালৈ গৈছিল, কিন্তু এতিয়ালৈকে তেওঁলোকে অহা নাছিল। এইটো আশাৰে মই ঘৰখনত ঘূৰি ফুৰিছিলোঁ, ঘৰলৈ কোনোবা আহিব, কিন্তু তালৈ কোনোৱেই নাহিল। আশে পাশে থকা মানুহবোৰক এতিয়া মই কথাবিলাক সুধিছিলোঁ, কিন্তু তেওঁলোকে ক'লে যে ছোৱালীজনী পাগল হোৱাৰ পিছত তেওঁলোকে এইখন চহৰ এৰি থৈ গুচি গৈছে বুলি। আমাৰ চুবুৰীয়াসকলে মোক চিনিব পৰা নাছিল, কাৰণ মোৰ অৱস্থাটো ভিক্ষাৰী মহিলাৰ দৰেই হৈ পৰিছিল। ৰাতিপুৱাৰে পৰা ৰাতি হৈ আহিছিল। অৱশেষত মই যোৱা নিশা কটোৱা সেই ধাবাখনলৈ ঘূৰি আহিছিলোঁ। গোটেই দিনটো এতিয়া মোৰ পাৰ হৈ গৈছিল, সেইবাবে মোৰ ভোক আৰু পিয়াহ লাগিবলৈ ধৰিছিল। মই ভাবিছিলোঁ যে যদি মই একেখন ধাবালৈ যাওঁ তেন্তে নিশ্চয় ধাবাৰ মালিকে মোক আকৌ কিবা এটা খাবলৈ দিব। এতিয়া মোৰ জীৱনটোক লৈ বহুত বেয়া লাগিবলৈ ধৰিছিল। বৰ কষ্টৰে এতিয়া ধাবা পালোগৈ। তাত উপস্থিত হোৱাৰ পাছত হাত দুখন ভাঁজ কৰি মালিকক খাদ্য দিবলৈ ক'লোঁ আৰু ক'লোঁ যে মোৰ আগে পিছে কোনোৱেই নাই। মই লগতে ধাবাৰ মালিকক ক'লোঁ যে মই আপোনাৰ ইয়াতে শুই থাকিম, মোক ইয়াৰ পৰা আপুনি আঁতৰাই নিদিব। ইয়াৰ বাহিৰে মোৰ থাকিবলৈ অন্য কোনো ঠাই নাই। মোৰ কাৰণে আপোনাৰ গ্ৰাহকসকলে কোনো সমস্যাৰ সন্মুখীন নহ'ব। মালিকে বৰ দয়ালু হৈ ক'লে যে ঠিক আছে, মই তোমাক কেৱল খাদ্যহে দিবলৈ পাৰিম। মই কেৱল তোমাক ইমানেই সহায় কৰিব পাৰিম। ইয়াৰ বাদে মই তোমাক আৰু একোৱেই কৰিব নোৱাৰোঁ। মই ক'লোঁ বহুত বহুত ধন্যবাদ আপোনাক, মোৰ বাবে এয়াই যথেষ্ট। ৰাতিৰ সময় হৈ আহিছিল আৰু মই ধাবাৰ পিছফালে মাটিতে শুই পৰিলোঁ। কুকুৰৰ শব্দবিলাকত মোৰ এতিয়া বহুত ভয় লাগিবলৈ ধৰিছিল, কাৰণ আজি প্ৰথমবাৰৰ বাবে মুকলি আকাশৰ তলত মই শুই আছিলোঁ। মূৰৰ ওপৰত কোনো চালিও নাছিল। কালি ভাগৰুৱা হোৱাৰ বাবে মোৰ টোপনি আহিছিল যদিও আজি এই নিসংগতা আৰু নিৰ্জন অঞ্চলটোক লৈ মোৰ বহুত ভয় লাগিছিল। এনেকৈ শুই শুই এতিয়া মই কান্দি আছিলোঁ। তেতিয়াই হঠাতে পিছফালৰ পৰা মোৰ কান্ধত কোনোবাই হাত এখন থৈ দিলে। ঘূৰি চোৱাৰ লগে লগে দেখিলোঁ মোৰ পিছফালে এজন ভিক্ষাৰী থিয় হৈ আছে। তাক দেখি এতিয়া মোৰ বহুত ভয় লাগিছিল। মুখত বগাকৈ দাঢ়িবিলাক জিলিকি আছিল আৰু পুৰণি ফটা কাপোৰ পিন্ধি আছিল। তেওঁ তেতিয়া মোক ক'বলৈ ধৰিলে যে মই তোমাৰ সত্য কথাটো জানো। মই তোমাক সমৰ্থন কৰিবলৈ বিচাৰোঁ। মোৰ লগত তুমি আহিবলৈ বিচৰানে? মানুহজনৰ কথাটো শুনি এতিয়া মই সম্পূৰ্ণৰূপে নাৰ্ভাছ হৈ পৰিছিলোঁ। এতিয়া মানুহজনে মোক ইমানকৈ চিন্তা কৰি থকা দেখি ক'লে যে তুমি মোৰ লগত বিয়া কৰাবা নেকি? তুমি দেখিবলৈ বহুত ধুনীয়া আৰু তোমাৰ অৱস্থাটো দেখি এনেকুৱা লাগিছে যেন সময় তোমাক বহুত অশান্তি দিছে। মই তোমাৰ বহুত যত্ন ল'ম আৰু কেতিয়াও তোমাৰ একো অভাৱ হ'বলৈ নিদিওঁ। কোৱা তেনেহ'লে তুমি মোক বিয়া কৰাবানে? মই তেওঁক ক'লোঁ যে পৃথিৱীয়ে মোক পাগল বুলিয়েই ভাবে আৰু এই ধাবাৰ মালিকে মোক এতিয়া ভিক্ষাৰী বুলিয়েই ভাবে। এই সকলোবোৰ জানিও তুমি মোক বিয়া কৰাবলৈ সাজু হৈছা নেকি? তাৰপিছত তেওঁ পুনৰ ক'লে যে মই তোমাক কৈছিলোঁ নহয় তোমাৰ মই গোটেই জীৱনৰ কথাটো জানো বুলি। তোমাৰ কি হৈছিল আৰু তুমি কেনেকৈ সেই মানসিক চিকিৎসালয়ত উপস্থিত হৈছিলা সকলোবিলাক মই জানো। সেইকাৰণেহে মই তোমাক এতিয়া বিয়াৰ প্ৰস্তাৱ দিছোঁ। মই ক'লোঁ যে তেন্তে তুমি কোন? তেতিয়া তেওঁ ক'লে বুজিবা যে মই ঈশ্বৰৰ দ্বাৰা পঠোৱা এজন সাধু, যিয়ে তোমাক সহায় কৰিবলৈ আহিছে।
মই তেতিয়া মনতে ভাবি গ'লোঁ যে ঠিক আছে, মই তোমাক বিয়া কৰাবলৈ সাজু আছোঁ। তেতিয়া তেওঁ ক'লে যে তুমি মোৰ লগত মোৰ ঘৰলৈ আহিব লাগিব। কাৰণটো হ'ল মই ইয়াত মোৰ পত্নীক এতিয়া অকলে এৰি থৈ যাবলৈ নোৱাৰোঁ। ৰাস্তাৰ মাজৰ কোনোবা নিৰ্জন ঠাইত তাৰ লগত কিছু দূৰ খোজকাঢ়ি যোৱাৰ পিছত মোক এটা ঘৰলৈ লৈ আহিল। তেওঁ গৈ ঘৰ পোৱাৰ লগে লগে দুৱাৰখন খুলি লাইট জ্বলোৱাৰ লগে লগে ঘৰটোত প্ৰতিটো বস্তুৱেই উপলব্ধ আছিল আৰু সেইবিলাক দেখি মই এতিয়া একেবাৰে স্তম্ভিত হৈ পৰিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে তেওঁৰ এখন ইমান ধুনীয়া ঘৰ আছে, তেনেহ'লে ভিক্ষা খুজি থকাৰ দৰকাৰ কি আছে? মানুহজন ঘূৰি অহাৰ লগে লগে মই তেওঁৰ ফালে ভালদৰে চাইছিলোঁ, কিন্তু তাৰ পিছত হঠাতে চিঞৰি উঠিলোঁ যেতিয়া তেওঁৰ প্ৰকৃত ৰূপটো মোৰ সন্মুখলৈ আহিছিল। মই অজ্ঞান হোৱাৰ পৰা যেনে তেনেহে ৰক্ষা পৰোঁ। তেওঁ তেতিয়া মোক ধৰি লৈছিল। এই মানুহজন আন কোনোৱেই নাছিল, মোৰ স্বামী ভৰত আছিল। মই এতিয়া মনতে ভাবিবলৈ ধৰিলোঁ যে মোৰ স্বামী মৃত্যু হৈছে, তেনেহ'লে এই মানুহজন কোন হয়? বহুতো প্ৰশ্নই এতিয়া মোৰ মনত বহুত খেলিমেলি সৃষ্টি কৰিবলৈ ধৰিছিল। তেওঁ তেতিয়া ক'লে যে তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, মই তোমাক সকলো কথা ক'ম। মই তোমাৰ আচল স্বামী হয়। মই এতিয়া তেওঁক দেখি কান্দিবলৈ ধৰিলোঁ আৰু জোৰেৰে সাৱটি ধৰি ক'লোঁ যে ইমান দিন তুমি ক'লৈ গৈছিলা? তেওঁ তেতিয়া ক'লে যে তুমি আৰামত বহি থাকা, মই গোটেই কাহিনীটো ক'ম তোমাক। প্ৰথমতে মোক ঠাণ্ডা পানী খাবলৈ দিলে আৰু মোৰ হাতখনত ধৰি কাহিনীটো ক'বলৈ ধৰিছিল। মোৰ এজন বন্ধুৱে বিদেশৰ পৰা মোৰ বিয়ালৈ আহিবলৈ ওলাইছোঁ বুলি কৈছিল। সেইকাৰণে তেওঁ মোক ৰাতি ফোনো কৰিছিল। সি তেতিয়া ক'লে যে মই আহিছোঁ, মোক নিবলৈ আহা তুমি। মই তাক নিবলৈ গাড়ীত গৈ বহি থাকোঁতে হঠাৎ আকৌ বন্ধুৰ ফোন আহিল। ফোনটো ৰিচিভ কৰি বন্ধুক ক'লোঁ 5 মিনিট ৰ'বা, মই এয়াৰপৰ্ট পাবলৈ ওলাইছোঁ। তেনেতে হঠাতে পিছফালৰ পৰা কোনোবাই মোৰ গাড়ীখনত খুন্দা মাৰিলে আৰু মোৰ গাড়ীখন বহু দূৰলৈ গৈ গছত খুন্দা মাৰিলে আৰু তাৰপিছত মই সম্পূৰ্ণৰূপে অজ্ঞান হৈ পৰিছিলোঁ। চেতনা পাওঁতে মই গম পাইছিলোঁ যে মোৰ ফেমিলি ডক্টৰৰ ওচৰত মোক ভৰ্তি কৰোৱা হৈছিল। সেইটো সময়ত মোৰ ফেমিলি ডক্টৰে মোক এনেকুৱা কথা এটা ক'লে যিটোৱে মোৰ মনটো একেবাৰে উৰুৱাই লৈ গৈছিল। তেওঁ তেতিয়া ক'লে যে আপোনাৰ কোনো দুৰ্ঘটনা হোৱা নাই, আচলতে আপোনাক দুৰ্ঘটনা কৰোৱাইছিলহে। মই জানো যে আপোনাৰ লগত এইবিলাক কোনে কৰিছে। আমাৰ ফেমিলি ডক্টৰজন মোৰ দেউতাৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু মোৰ ষ্টেপ মায়ে তেওঁক বহুত টকা দি ক'লে যে মোৰ যেনে তেনে মৃত্যু হ'ব লাগে। তাই ফেমিলি ডাক্তৰক মোক বিষৰ বেজী দিবলৈ ক'লে যাতে তেওঁৰ মৃত্যু হয়, কাৰণ মোৰ ষ্টেপ মায়ে গম পাইছিল যে মোৰ ইমান ডাঙৰ দুৰ্ঘটনা হোৱা নাই বুলি। ডক্টৰজনে তাইৰ নিৰ্দেশ মতে টকাখিনি লৈছিল যদিও তেওঁ মোক সকলো কথা কৈছিল, কাৰণ মোৰ ফেমিলি ডাক্তৰে জানিছিল যে মোৰ ষ্টেপ মায়ে মোৰ লগত এই সকলোবোৰ কিয় কৰি আছে। তাই এগৰাকী অসৎ ব্যক্তি আছিল। আচলতে মই আছিলোঁ মোৰ দেউতাৰ একমাত্ৰ ল'ৰা। মাৰ মৃত্যুৰ পিছত দেউতাই মোৰ ষ্টেপ মাক বিয়া কৰাইছিল, যিগৰাকী প্ৰথম স্বামীৰ পৰা 2গৰাকী ছোৱালী আৰু এজন ল'ৰা আছিল। কিন্তু মোৰ দেউতাই মৃত্যুৰ আগতে সকলো সম্পত্তি মোৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিছিল। সেইটো সময়ত মোৰ সতীয়া মাতৃৰ বহুত খং উঠিছিল যে কিয় তেওঁ সকলো সম্পত্তি সকলো ল'ৰা ছোৱালীৰ নামত সমানে কৰি গতাই নিদিলে বুলি। এতিয়া মোৰ সকলো সম্পত্তি তাইৰ নামত পাবলৈ তাই এইবিলাক কাম কৰি গৈছিল। এফালে মোৰ দুৰ্ঘটনা হৈছিল আৰু অন্যফালেদি তোমাক মানসিক হস্পিটেললৈ পঠিয়াই দিছিল। চিকিৎসালয়ত ডাক্তৰক টকা দি তোমাৰ স্বাস্থ্যৰ অৱনতি ঘটালে। সিহঁতে তেতিয়া তোমাক ঔষধ দি দি পাগল কৰিব লাগে বুলি কৈছিল। সিহঁতে তোমালোকৰ পৰিয়ালৰ লোককো কৈছিল যে তুমি সম্পূৰ্ণৰূপে পাগল হৈ পৰিছা বুলি। এনেকৈ বহুদিনৰ মূৰত মই সুস্থ হৈ উঠিছিলোঁ। ডাক্তৰ খুৰাই মোক মৃত বুলি ঘোষণা কৰি মোৰ সলনি আন কাৰোবাৰ মৃতদেহ তেওঁলোকৰ হাতত গতাই দিছিল। মোৰ সতীয়া মাতৃয়ে ভাবিছিল যে তাইৰ পৰিকল্পনাত সফল হৈছিল। তাই ভাবিছিল যে মই মৰি গ'লোঁ, কিন্তু ডাক্তৰ খুৰাই মোক হস্পিটেলৰ পৰা নিৰুদ্দেশ কৰাই মোক কেইদিনমানৰ বাবে নিজৰ ঘৰতে ৰাখি সকলোকে ক'লে যে মই মৰিলোঁ বুলি। সুস্থ হৈ উঠাত মোৰ মনত পৰিল মই তোমাক লগ কৰিবলৈ মোৰ বহুত মন গৈছিল। মই ভাবিছিলোঁ যে এই মানুহবোৰে তোমাক তোমাৰ মাতৃগৃহলৈ পঠিয়াই দিছে। মই নিশ্চয় মোৰ পৰিচয় সলনি কৰিলোঁ আৰু মই মোৰ পৰিচয় সলনি কৰি তোমাক বিচাৰিবলৈ বহু চেষ্টা কৰি আছিলোঁ। প্ৰথমতে মই তোমাৰ মাতৃগৃহৰ বাহিৰত পহৰা দি আছিলোঁ, কিন্তু তাত কেতিয়াও তোমাক দেখাই নাছিলোঁ মই। সেই মানুহবোৰে তোমাক কি কৰিলে মই জনা নাছিলোঁ, কিন্তু মোৰ চকু তেতিয়াও তোমাৰ মাতৃগৃহৰ ওপৰতে নিবদ্ধ আছিল। মই মনতে ভাবিছিলোঁ তুমি য'তেই নাথাকিবা কিয়, তুমি এদিন নহয় এদিন নিশ্চয় তোমাৰ মাতৃগৃহলৈ ঘূৰি আহিবা। এতিয়া তুমি তোমাৰ মাতৃগৃহলৈ যোৱাৰ সময়ত তোমাক দেখি মই বৰ আনন্দিত হৈছিলোঁ। সেইটো সময়ত মই বহুত সকাহ অনুভৱ কৰিলোঁ, কিন্তু তোমাৰ অৱস্থাটো দেখি মোৰ বহুত দুখ লাগিল যে হয়তো মোৰ বাবেই সেই মানুহবোৰে তোমাক এনেকুৱা কৰি তুলিছে চাগে।
যেতিয়া তুমি তোমাৰ মাতৃগৃহত তলা লগোৱা দেখি ইয়ালৈ আহিছিলা, মই তোমাৰ পিছে পিছে আহিছিলোঁ আৰু তোমাৰ লগত আছিলোঁ কাৰণে এতিয়া মোৰ সান্নিধ্যত কোনেও তোমাক ক্ষতি কৰিবলৈ নোৱাৰে। তোমাক কান্দি থকা দেখি মই আৰু ৰ'বলৈ নোৱাৰিলোঁ। এতিয়া তোমাৰ লগত কথা পাতিব লাগিব আৰু এইদৰে তোমাক মোৰ ঠাইলৈ মই লৈ আহিলোঁ। এইটো হৈছে মোৰ বন্ধুৰ ঘৰ। মোৰ দেউতাই অন্য এখন চহৰত বাংলো এটা সাজিছিল। মই এতিয়া তোমাক তালৈকে লৈ যাম আৰু আমি দুয়োৱে মিলি তাতেই আমাৰ নতুনকৈ জীৱনটো আৰম্ভ কৰিম। ইমানবিলাক কথা শুনাৰ পিছত মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল আৰু এনেকৈ মই জোৰেৰে ভৰতৰ দুবাহুৰ মাজত সোমাই পৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।